খেতি এইবোৰ আচলতে আমাৰ গণতন্ত্ৰৰ কাৰণে এটা ভাল লক্ষণ নহয়। কাৰণ সকলোৱে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু গণতন্ত্ৰত আচলতে সকলোৱে ৰাইট আছে। আমাৰ যি নিৰ্বাচনী আয়োগে সকলোকে এটা ক্ষমতা দিছে, সকলোকে অধিকাৰ দিছে। মই সেইকাৰণে কাৰোবাৰ হয়তো আপত্তি থাকিব পাৰে, হয়তো কোনোবা মই যদি কোনোবা গাঁৱত যদি নাযাওঁ, মোক হয়তো ভোট পুনৰ খুজিবলৈ যোৱাৰ কাৰণে মোক হয়তো তেওঁলোকে কথাখিনি ক'ব পাৰে ভালদৰে। যিহেতু আমাৰ সৰ্ব সমষ্টিত এনেকুৱা ধৰণৰ পৰিৱেশ পূৰ্বতে নাছিলে, মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে যাতে এনেকুৱা নকৰি পেলাই যাতে শান্তিপূৰ্ণভাৱে, কাৰণ আমি সকলোৱে শিক্ষিতসকলে জনা বুজায়। গতিকে মানুহে কি ভোটৰ ক্ষেত্ৰত তেওঁলোকে ভোটেৰে সাব্যস্ত কৰিব, প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। ভোটৰ সময়ত কথাৰে প্ৰতিবাদ সাব্যস্ত কৰা এটা সময় নহয়। গতিকে মই সেইকাৰণে কনচাৰ্ণ যিসকল আছে, মই তেওঁলোকক আহ্বান জনাইছোঁ যে এনেকুৱা পৰিৱেশ যাতে নহয়। কাৰণ আজি ইয়াতে খেদিব, কালি তাতে খেদিব, তেনেকুৱা পৰিৱেশেৰে আমি নিৰ্বাচন কৰা নাই। আৰু তেনেকুৱা পৰিৱেশ আচলতে পূৰ্বতে পশ্চিমবংগত আছিলে, কমিউনিষ্টৰ কালচাৰ আছিলে এইটো। সেই কমিউনিষ্টৰ কালচাৰটো এতিয়া তাত কমিউনিষ্ট নাই, যিহেতু তৃণমূলে এডপ্ট কৰিছে। গতিকে কমিউনিষ্টৰ কালচাৰটো আমাৰ ইয়াতে গ্ৰহণ কৰিব নালাগে, বা পশ্চিমবংগৰ কালচাৰটো আমাৰ ইয়াতে গ্ৰহণ কৰিব নালাগে। এনেকুৱা আগতে হাইব্ৰিড হৈছে, কিন্তু আমিতো সংখ্যালঘু অঞ্চলত, মইতো যোৱাবাৰ পূৰ্বতে 11 চনত মই আমি 3000 ভোট পাইছিলোঁ। মই 16 চনত প্ৰায় 5000 ভোট পাইছিলোঁ। আৰু আমি যে 21 চনত মই তাত নাছিলোঁ। গতিকে এইবাৰ যদি মই আহিছোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ মতে যিহেতু হিন্দুকো দিছে, মুছলমানকো দিছে, খ্ৰীষ্টানকো দিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা যিহেতু সকলো জাতি ধৰ্মকে দিছে। গতিকে ভোট দিয়াৰ সময়তো সকলো জাতি ধৰ্ম ওলাই